হাই গাইজ, কি খবৰ সকলোৰে। আজি মোৰ ওচৰত অকণমানি এজনী আহিছে, শিৱাংগী বৰুৱা। তো তাই ব্ৰাইডেল শ্বুট কৰিব আহিছে মোৰ ওচৰত। তো কেনেকুৱা লুক লাগে তাইক সুধোচোন, আহক। আৰু আপোনালোকেও চাই থাকক তাইৰ লুকটো। তো দুটা লুক কৰা হ'ব, কেনেকুৱা দেখে জনাব। হেল্ল', কি খবৰ? আজি ইয়াৰ মোৰ ওচৰত আহিছে, দেখিছেনে? অকণমানি টিকলি এজনী, তাই ব্ৰাইডেল লুক কৰিব, মানে ব্ৰাইডেল শ্বুট কৰিব তাই। চাওকচোন, ইমান মৰম লগা, একেবাৰে টিকলো মিকলো, মানে মোৰ দেখি ইমানেই মৰম লাগিছে তাইক। তোমাক কেনেকুৱা লুক লাগে কোৱাচোন? মোক অলপমান চিম্পল লুক লাগে। তুমি যেনেকৈ কৰি ভাল পোৱা সেনেকৈ কৰি দিবা, খালি মানে অকণ চিম্পলত গ্লেমাৰ লুক লাগে। হয় নেকি? ঠিক আছে। তো মানে বহুত ইণ্টাৰেষ্টিং, তাই ইমান অকণমানি, ইমান ধুনীয়া, ইমান মৰম লগা। তো আপোনালোকে চাই থাকক তাইৰ লুকটো। তাইক একেবাৰে চিম্পল গ্লেমাৰ লুক লাগে। তো তাই যেনেকৈ বিচাৰিছে তেনেকৈ দিবলৈ চেষ্টা কৰোঁ। এইটো তাইৰ ফাইনেল লুক। তো কেনেকুৱা পালা তুমি মেকআপটো? ধুনীয়া লাগিলে মেকআপটো, থেংক ইউ। ইণ্টাৰেষ্টিং বুলি এইটো কাৰণে কোৱা হৈছে, তাই অনলি ক্লাছ 7ত পঢ়ে, বহুতেই অকণমানি তাই। এতিয়া হয়তো কোনোবাই ক'ব পাৰে ইমান অকণমানি ছোৱালীজনীক কিয় ব্ৰাইডেল শ্বুট দিব লাগে, কিন্তু তাই 9 বছৰ বয়সৰ পৰাই মডেলিং জগতত থকা। 9 বছৰ বয়সৰ পৰা তাই ৰাস কৰিছে বোলে, আৰু সত্ৰীয়া নৃত্যও কৰে তাই। বহুত স্মাৰ্ট, বহুত টেলেণ্টেড তাই। তো সেইটো কাৰণে তাই শ্বুটটো কৰিব বিচাৰিছিলে, আৰু ময়ো কৰিলোঁ তাইৰ লগত, আৰু কৰি বহুতেই ভাল লাগিলে তাইৰ লগত কাম কৰি। তাইও ভাল পাইছে। তো তাইক দুটা লুক কৰা হৈছে। তো আপোনালোকেও কেনেকুৱা পালে লুক দুটা জনাবচোন। যদি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। থেংক ইউ।